কিতাপ পঢ়াটো কেৱল এটা চক নহয়, ই মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এক অতি প্ৰয়োজনীয় অভ্যাস। কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ কেইটামান প্ৰধান দিশ তলত আলোচনা কৰা হ'ল। ১. জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি। কিতাপ হ'ল জ্ঞানৰ আটাইতকৈ নিৰ্ভৰযোগ্য উৎস। ইতিহাস, বিজ্ঞান, সাহিত্য বা যিকোনো বিষয়ৰ গভীৰ জ্ঞান পাবলৈ কিতাপ পঢ়াৰ বিকল্প নাই। ই আমাৰ চিন্তাৰ দিগন্ত প্ৰসাৰিত কৰে। ২. মানসিক বিকাশ আৰু একাগ্ৰতা। পঢ়া অভ্যাসে মগজুক সক্ৰিয় কৰি ৰাখে। ই স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে আৰু মনোযোগ দিয়াৰ ক্ষমতা কনচেন্ট্ৰেশ্যন বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে নিয়মিত কিতাপ পঢ়িলে আলঝেইমাৰৰ দৰে ৰোগৰ সম্ভাৱনাও কমে। ৩. শব্দভাণ্ডাৰ আৰু ভাষাৰ জ্ঞান। যিমান বেছি কিতাপ পঢ়া যায়, সিমান নতুন নতুন শব্দৰ সৈতে পৰিচয় ঘটে। ই আমাৰ কথা কোৱাৰ শৈলী আৰু লিখন দক্ষতা উন্নত কৰাত সহায় কৰে। ৪. মানসিক চাপ হ্ৰাস। দিনটোৰ ব্যস্ততা আৰু দুশ্চিন্তাৰ পৰা আঁতৰি থাকিবলৈ কিতাপ পঢ়াটো এক সুন্দৰ মাধ্যম। এখন ভাল কিতাপে আপোনাক এক অন্য জগতলৈ লৈ যাব পাৰে, যাৰ ফলত মানসিক শান্তি পোৱা যায়। ৫. সহানুভূতি আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন। কল্পকাহিনী বা আত্মজীৱনী পঢ়িলে আমি বিভিন্ন চৰিত্ৰৰ জীৱন আৰু তেওঁলোকৰ সংগ্ৰামৰ কথা জানিব পাৰোঁ। ই আমাক আনৰ প্ৰতি সহানুভূতিশীল হ'বলৈ শিকায় আৰু পৃথিৱীখনক চোৱাৰ এক নতুন দৃষ্টিভংগী প্ৰদান কৰে। কিতাপ হ'ল এনে এক জাহাজ যিয়ে আমাক জ্ঞানৰ মহাসাগৰত ভ্ৰমণ কৰায়।